আজি হেমন্ত মামা আহিব। এয়া দেখিছে নহয়, প্ৰশাসনে ডিউটি কৰি আছে। ইমান ধুনীয়া কৰি 6টা বজাৰ পৰা ডিউটি কৰি আহিছে দেই। ইতিমধ্যে মামা আহি পাইছে। দেখিছে নহয়, নিউজলেবৰ গাড়ীও আহিছে আৰু মানুহখিনিও ফিল্ডত অপেক্ষা কৰি আছে। আৰু মামা আহি বিৰুবালাৰ ঘৰত গৈছে। কিয় আহিছে আপোনালোকে গম পায় নিশ্চয়। বিৰুবালা মৰিবলৈ আজি 15 দিন হ'ল। সেয়ে মামা মৃত্যুৰ সময় আহিব পৰা নাছিল। আজি আহিছে মামা লগ পাবলৈ মানুহখিনিক। চাওকচোন, মানুহখিনিও ইমান হেঁপাহেৰে ৰখি আছে মামাক লগ পাবলৈ, দেখিবলৈ। আৰু মই যাব পৰা নাই, মোৰ মানুহজনেহে গৈছিল। আৰু মোৰ মানুহজনে ধুনীয়া কৰি ভিডিঅ' কৰি আনিছিল আৰু আপোনালোকক মই ভইচটোহে দিছোঁ। চাওকচোন, এইখনে হ'ল ঠাকুৰবিলা গাঁও। আৰু ঠাকুৰবিলা গাঁৱত মামা দুবাৰ আহিল। বিৰুবালাত যেতিয়া বাচি আছিল তেতিয়া এবাৰ আহি গৈছিল আৰু আজি আহিছে। সঁচাকৈ বিৰুবালা ভাল মানুহ আছিল আৰু তেওঁ ৰাষ্ট্ৰপতি বঁটা পাইছিল। কিয় পাইছিল আপোনালোকে নিশ্চয় গম পায়, মই ইমানখিনি ভালকৈ নাজানো দেই। আৰু এতিয়া মামা আহি আছে, আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈ দেই। ভাল নয় নিশ্চয় আপোনালোকে মামাক দেখিলে। আৰু এয়া হ'ল মোৰ মানুহজন আৰু গোটেই গাঁৱৰ মানুহখিনি ধুনীয়াকৈ মামাক বিদায় দিলে। আপোনালোকে চাই থাকক।